নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ দেখিছেনে সাজি কাচি একদম বিহু খাবলৈ ওলাইছোঁ খুৰা এজনৰ ঘৰত। এয়া আকৌ বহাগৰ বিহু বুলি আৰু অকণমান বস্ত্ৰ গিফ্ট দিব লাগে, যিহেতু এয়া অকণমান লৈ লৈছোঁ খুৰা খুৰী আৰু আইতাজনীৰ কাৰণে আৰু খুৰী ল'ৰা। তাৰপিছত আহিয়ে পাই গ'লোহি ৰাতি, এতিয়া 8:30 হৈ গ'ল আৰু আমি খাবৰ টাইমতে পাইছোঁহি, যিহেতু খুৰীয়ে মাছ ভাজি আছে আৰু মাছ ফ্ৰাই কৰি আছে। তাৰপিছত আকৌ ইফালে কিবাকিবি ধেৰ বনাই আছিলে বাৰু, সেইবোৰ অকণমান ভিডিঅ' কৰিছিলোঁ, দেখাম বাৰু। তাৰপিছত এয়া খুৰীয়ে মাছ ফ্ৰাই কৰি আছে আৰু এয়া দেখিছে নহয়, এতিয়া ভাত খাবৰেই হৈ গ'ল আৰু ভাত খাবৰ কাৰণে আমাৰ মানে খুৰাৰ ভনীয়েককো নিমন্ত্ৰণ জনাইছে, সেইকাৰণে ভাত বহুত বনাই দিছে আৰু দালি, এয়া মাছ আৰু এয়া খুৰীয়ে উলিয়াই আছে, এতিয়া ভাত বাঢ়ি আছে এইফালে। আৰু আমি গাঁৱত থাকোঁ, যিহেতু গাঁৱৰ পৰিৱেশ এনেকুৱাই নহয় জানো, ডাইনিঙত খোৱাৰ ছিষ্টেম নাই। গাঁৱৰ মানে ডাইনিঙত খোৱাৰো ছিষ্টেম আছে, কিন্তু আজি কাৰেণ্ট নাছিলে, কালি ৰাতি মানে বতাহ ধুমুহা আহি, যিহেতু কাৰেণ্টটো আমাৰ গাঁৱত আকৌ কি হয়, অকণমান কিবা বতাহ আহিলে কিবা আহিলেই কাটি থৈ দিয়ে, দিনটোলৈ নাহে আৰু। সেইকাৰণে এনেধৰণে আমাৰ সকলোখিনি আহিছিলোঁ, আমাৰ ইয়াত দেউতা বহি থকাজন আৰু মানুহজনৰ মাটিত খোৱা ইমান অভ্যাস নাই, সেইকাৰণে বহিছে কেনেকৈ চাওকচোন। আৰু এয়া মোৰ ভাত বাঢ়ি দিলে, এয়া দালি, মাছ ফ্ৰাই, চালাড, তাৰপৰা মূলা চাটনি, এয়া মানুহজনে এনেকৈ হাতত তুলি লৈছে। আমি মানে ডাইনিঙতে খাই থাকোঁ, যিহেতু সেইকাৰণে মাটিত খোৱা অভ্যাস নাই যে। আৰু এয়া পেহী বহি আছে, এয়া পেহী মানে খুৰাৰ ভনীয়েক হয়। তাৰপিছত এয়া এনেধৰণে আমি সকলোখিনি বহি লৈ খালোঁ আৰু বিহুৰ ভাত সাজ ভালেই লাগিলে বাৰু। বিহু বুলিলে কিবা এটা এনেধৰণে নিমন্ত্ৰণ, ইঘৰে সিঘৰক নিমন্ত্ৰণ জনায়, সিঘৰে সিঘৰক নিমন্ত্ৰণ জনায়, তেনেকুৱাবোৰ ভাল লাগে নহয়নে? আপোনালোকৰ ভাল লাগেনে ক'বচোন? আমাৰ আকৌ বহুত ভাল লাগে। আৰু এয়া বিহু ফুৰি আমাৰ হোৱা নাই বাৰু, আমাৰ মালিকৰ ডিউটি নথকাহে ফুৰি আছোঁ। সেইকাৰণে আজি আকৌ এয়া ৰাতি মাতিলে খুৰা ঘৰত, তাৰপিছত এইফালে আকৌ খুৰা আৰু খুৰী বহি একেলগে খাই আছে। মই ভাবিলোঁ এইজন খুৰা ঘৰতে ভাত খাব আহিছোঁ দেই, মই ভাবিলোঁ অকণমান সিহঁতকো অকণমান উঠাই থওঁ। তাৰপৰা আকৌ বেটা শুই আছিলে, দেখিছে নাই, মহে কামুৰিলে, পূৰা খজুৱাই আছে। তাৰপিছত মই তাক আকৌ ভাতটো খুৱাই দিবলগীয়া হয়। আমাৰ আকৌ বেটাকেইটা ডাঙৰ হৈছে, কিন্তু সিহঁতক খুৱাই দিলেহে সিহঁতৰ খাব জানে মানে। এয়া দেখিছে নহয়, ডাঙৰ বেটা সৰু বেটাক আগ ধৰি খুৱাই ল'লোঁ, তাৰপিছত আকৌ ডাঙৰ বেটাকে মই খুৱাই আছোঁ আৰু এয়া মই খুৱাই ল'লোঁ, লৈ মেলি আৰু হ'ব আৰু এয়া। তাৰপিছত আকৌ খুৰাহঁতৰ ঘৰটো বনাই আছে, যিহেতু আমি আকৌ ছাতৰ ওপৰত উঠিলোঁ দেই। ছাতৰ ওপৰত এয়া বহি উঠি মালিকে মানে চাই আছে ইফালে সিফালে, আৰু ময়ো এয়া চাই আছোঁ আৰু মুখত এখন তামোল ভৰাই পূৰা পকতিয়াই আছোঁ আৰু বেটাক মই লৈ আছোঁ। বেটাই মানে শুই উঠিছে যে, সেইকাৰণে মনটো বেয়া। তাৰপৰা মই লৈ এনেধৰণে কথা পাতিছোঁ। আৰু এইটো চোলাটো দেখিছে নহয়, মই পিন্ধা ব্লাউজটো মই চিলাইছিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু মই ইফালে সিফালে এনেকৈ ঘূৰি আহি আছোঁ। তাৰপিছত আহি আকৌ ঘৰ পাই গ'লোহি। বাই, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব সকলোৱে।